আপুনি জানেনে ভগৱান শিৱৰ প্ৰিয় ৰুদ্ৰাক্ষ উৎপত্তি? ৰুদ্ৰাক্ষনো কি? ৰুদ্ৰাক্ষ এডাল মালা নহয়, ভগৱান শিৱৰ দিব্য আশীৰ্বাদ। এটা পৌৰাণিক ঘটনাৰ লগত জড়িত। শিৱই যেতিয়া ঘোৰ তপস্যাত মগ্ন আছিলে, তপস্যা কৰাৰ পাছত যেতিয়া তেওঁ নেত্ৰ বা চকুহালি মেলি দিলে, তেতিয়া তাৰ পৰা এটোপাল চকু পানী বাগৰি পৰি মাটিত পৰিছিলে। আৰু সেই মাটিত পৰা চকু পানী টোপালি ৰুদ্ৰাক্ষলৈ পৰিৱৰ্তন হ'ল। এই ৰুদ্ৰাক্ষ অক্স বা শিৱৰ নয়ন বুলি কোৱা হয়। আৰু এই ৰুদ্ৰাক্ষ এবিধ ভাল ফলৰ বীজ বুলি কোৱা হয়। ইয়াৰ উৎপত্তি ভাৰত, নেপাল, ইণ্ডোনেছিয়াতহে পোৱা যায় বেছিভাগ। এই মালাধাৰী বা ৰুদ্ৰাক্ষ মালাধাৰী পিন্ধিলে মানুহৰ মন শান্তি হয় বা মানুহৰ নেগেটিভ এনাৰ্জি নাহে আৰু ভগৱান শিৱ বাবাৰ আশীৰ্বাদ বা কৃপা দৃষ্টি পায় বুলি কোৱা হয়।